মোৰ স্বামী এতিয়া হাউচৰ মালিক। সিহঁতৰ ঘৰত এখন বিয়া আছিল ছোৱালীটোৰ। বিয়াৰ কাৰণে পেণ্ডেল দিছিলে 50,000 টকাত। পেণ্ডেল পইচা 1 টকা দিয়া নাই কাৰণে পেণ্ডেলটো খোলা নাছিলে। তাৰপিছত সিহঁতে তাৰমানে পইচা সুধিলে তাৰমানে বাপেক ভাবুকি দিয়ে, মাৰিম কাচিম এইবিলাক কৈ থাকে। তাৰপিছত সিদিনা কি হ'ল, সিহঁতে বেলেগ মানুহৰ হতুৱাই তাৰমানে পেণ্ডেলটো খুলিছিল এটা ল'ৰা লগোৱাই। তাৰপিছত এওঁক মই ফোন কৰিলে, ফোন কৰাৰ পিছত তেওঁ তাৰমানে গৈছিল হাক দিবৰ কাৰণে, পেণ্ডেলটো খুলিব হাক দিছিল। হাক দিয়াৰ কাৰণে সিহঁতে তাৰমানে ল'ৰাটোৱে মাৰিছে, পিঠিত মাৰিছে, মাথাত মাৰিছে, চকুত মাৰিছে, চকুৰ মণি হেৰি হৈ গৈছে, মুখত মাৰিছে, জিভা ফাটি ওলাই গৈছে, ইয়াত মাৰিছে, বুকুত, গলত মাৰিছে, ইয়াত হাতত মাকে আঁচুৰিছে বহুত। আৰু এতিয়া মই চৰকাৰক সেইটোৱে অনুৰোধ জনাওঁ যাতে মোৰ স্বামী ন্যায় পায়। সৰু বাচ্চা আছে, বাবুটোৰ 5 বছৰ, মাইনাটোৰ 11 বছৰ। যাতে চৰকাৰে, কোনো বিধায়কে মোৰ খবৰ ওলোৱা নাই, যাতে মোক চৰকাৰে চাই, যাতে মোৰ স্বামীয়ে হেৰি পায়, ন্যায় পায়, দুখীয়ে হেৰি পায়, শাস্তি পায়। সহায় কৰা নাই, এতিয়ালৈকে খবৰে লোৱা নাই। নাই হেৰি আছিল, তেওঁ উপাৰ্জনকাৰী আছিল। মোৰ বাবুটো সৰু আছে, মাইনাটো সৰু আছে, মই কেনেকে ঘৰখন চলাম, এইটোৱে হেৰি কৰিছো। আৰু ভাইটিৰ মৃত্যু হৈছে, খুৰাৰ ল'ৰা নৱৰাজবংশীৰ। আজিৰ পৰা মোটামুটি 4 দিন আগত সিহঁতৰ ঘৰত, দিলীপ ডেকাৰ ঘৰত, কৰৰা গাঁৱৰ স্থায়ী বাসিন্দা দিলীপ ডেকাৰ ঘৰত বিয়াৰ পেণ্ডেল দিছিলে। দিয়াৰ পিছত বিয়াৰ পেণ্ডেলটো পইচা নিদিয়াৰ কাৰণে ভাঙিব পৰা নাছিল। নোৱাৰা কাৰণে মানে 4 দিন আগত কি হ'ল, তেখেতসকলে নিজে নিজে পেণ্ডেলটো ভাঙি আছিলে। ভাঙি থাকোঁতে ই খবৰ পাই দৌৰা দৌৰিকৈ গ'ল, বোলে যে মোক পইচাখিনি দি দিয়া, পেণ্ডেলটো তোমালোকে ভাঙিছে, একো কথা নাই। এই পইচাটো সুধিব যাওঁতে তাত আগৰ পৰা তাৰমানে সিহঁতে সষ্টম হৈ আছিলে 3জনমান মানুহ। দিলীপ ডেকাৰ ঘৈণীয়েক আৰু ল'ৰা বিতুমণি ডেকা, সিহঁতে তাৰমানে প্ৰস্তুত হৈ আছিলে। ই কথা পাতি থাকোঁতে পিছফালৰ পৰা বিতুমণি ডেকাই মানে তাক কিবা কোবাই দিলে। কোবাই দিয়াৰ লগে লগে সি পৰি গ'ল। পৰি যোৱাৰ পিছত মাক আৰু পুতেকে লগ লাগি ওপৰ জুপৰি প্ৰহাৰ কৰিলে। প্ৰহাৰ কৰাৰ পিছত মই খবৰ পালোঁ, খবৰ পাই দৌৰা দৌৰিকৈ গ'লোঁ। গৈ যাওঁ যে তেওঁৰ মানে অৱস্থা নায়েই, একদম মূৰ্ছা গৈ আছে। মূৰ্ছা গৈ যোৱাৰ পিছত আমি অভেলত নিলোঁ। অভেলত নিয়াৰ পিছত অভেলে ৰেফাৰ কৰি দিলে। তাৰপিছত GNRC নিলোঁ, GNRC হাত দাঙি দিলে। তাৰপিছত GMC নিলোঁ, GMCত যোৱাকালি পৰহি শেষ নিশ্বাস ত্যাগ কৰিছে। আৰু ত্যাগ কৰাৰ পিছত কালি সৎকাৰ কৰিলোঁ। এইখিনিয়ে আৰু প্ৰশাসনৰ ফালৰ পৰা প্ৰশাসনে 2জনক কৰায়ত্ব কৰিছে, মাক আৰু পুতেকক নি কিনে জেল হাজতত প্ৰেৰণ কৰিছে। আৰু বাকী তেনেকুৱা নাই। আৰু সেইখিনিয়ে আৰু চৰকাৰী বিষয়ে বৰ্তমানলৈকে কোনো খবৰ ল'ব অহা নাই। স্থানীয় বিধায়কৰ ফালৰ পৰা কোনেও এতিয়ালৈকে খবৰ ল'ব অহা নাই। আজি 5-6 দিন হ'ল। খবৰ দিয়াও গৈছে। GMCত বেডৰ কাৰণে, ICU বেডৰ কাৰণে মই ফোন কৰিছিলোঁ 2-এজনক, আমাৰ বিধায়কৰ মানুহক। তেখেতসকলৰো তেনেকুৱা ৰেচপঞ্চ নাপালোঁ। পোৱাৰ পিছত আমি GMCত আমি হেৰিতে ৰাখি থৈ দিছিলোঁ, জেনেৰেল ৱাৰ্ডত। তাৰপিছত নেক্সট দিনাখনে আমি বেড পালোঁ, ICU বেড। নিজে পাই তেনেকৈ ট্ৰিটমেণ্ট কৰিও আমি জীয়াব নোৱাৰিলোঁ। আৰু মূলতঃ কথাটো হৈছে, আমাৰ কৰৰা অঞ্চলৰ মানে বহুত ৰাইজে সেই সময়ত মাৰপিটত চাই আছিলে। ওচৰৰ মানে মানুহে কোনেও কিন্তু কাজিয়াখন ভাঙি দিব চেষ্টা নকৰিলে বা বাধা প্ৰদান নকৰিলে। তাৰ কাৰণে মোৰ ভাইটিটো আজি মৃত্যু হোৱা বুলি মই ভাবিছোঁ। আৰু পৰিয়ালৰ মূল উপাৰ্জনকাৰী। তাৰ মানে পেণ্ডেলটো সিমান ডাঙৰো নাছিলে, সি বেলেগৰ পৰা পেণ্ডেল ভাড়াত আনে, নিজৰো অলপ আছে, এনেকৈ থাকে। আৰু কেতিয়াবা বেলেগৰ পেণ্ডেলতো সি হাজিৰা কৰিব যায়, তেনেকুৱা কৈছিল। এতিয়া বাচ্চা দুটা মানে কেনেকৈ চলিব আমি তাকে ভাবি আছোঁ। তেওঁৰ মানে মিছেছ আৰু বাচ্চা দুটা, তাত বাহিৰে কোনো নাই তেখেতৰ। গতিকে কেনেকৈ চলিব, মূল উপাৰ্জনকাৰীজনে এতিয়া নোহোৱা হৈ গ'ল। গতিকে কাৰোবাৰ পৰা সহায় সহযোগ পাব বুলি সেই পৰিয়ালটো মই আশা কৰিলোঁ, সকলোকে আহ্বান জনালোঁ। আমাৰ ফালৰ পৰা আমি চেষ্টা কৰিম, মানে ভাই ভাগীৰ ফালৰ পৰা। আৰু ৰাইজ তথা চৰকাৰৰ ফালৰ পৰা সহায় সহযোগ পৰিয়ালটো পাব বুলি মই কাতৰ অনুৰোধ কৰিলোঁ।